কোণত ভাগ্য উদয় অসমৰ উদ্যোগ খণ্ডত আৰম্ভ নৱজাগৰণ আৰম্ভ কৰিলে অসমত বিশ্বৰ প্ৰসিদ্ধ কোম্পানীৰ কাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ অসমত স্থাপন হ'ব অলেখ সৰু বৰ উদ্যোগ ইয়াৰ বাবে বিগত ডিসেম্বৰৰ পৰা মুখ্যমন্ত্ৰীয়ে চলোৱা অহৰহ প্ৰচেষ্টাত 25-26 ফেব্ৰুৱাৰীত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 25 ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় 10:45 শুভাৰম্ভ কৰিবলগীয়া এই বৃহৎ বিনিয়োগ সন্মিলনত দেশ বিদেশৰ সহস্ৰাধিক উদ্যোগপতি 52খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব কিন্তু এই বৃহৎ বিনিয়োগ সন্মিলনখন আৰম্ভ হোৱাৰ পূৰ্বে ইখান কোণত উদয় হল ভাগ্য অসমত আৰম্ভ হল নতুন উদ্যোগ শনিবাৰে সাংসাৰিত বিশ্বৰ প্ৰসিদ্ধ উদ্যোগ খণ্ড ৰিলায়েন্সে আৰম্ভ কৰিলে কেম্পা কোলাৰ ফেক্টৰী is now shaping the future of food processing and economic growth in the region. মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি শুভাৰম্ভ কৰে ৰিলায়েন্সৰ এই নতুন উদ্যোগটো তা ৰিলায়েন্স কোম্পানীৰ এটা প্ৰতিষ্ঠান তেখেতসকল আৰু জেৰিকো ফুড প্ৰডাক্টছ এই দুইটা কোম্পানীয়ে মিলি অসমত 250 কোটি টকা ব্যয় কৰি এটা কেম্পা কোলা বা আনুষংগিক প্ৰডাক্টছ বনোৱাৰ এটা ফেক্টৰী তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে ইয়াতে 300 লোকে প্ৰত্যক্ষ কৰ্মসংস্থাপন পাব 1000তকৈও অধিক লোকে অপ্ৰত্যক্ষভাৱে উপকৃত হ'ব ইয়াৰ পূৰ্বে প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানী ইনফোসিসে গুৱাহাটীত স্থাপন কৰিলে প্ৰকল্প উন্নয়ন কেন্দ্ৰ এয়া হল ইনফোসিসৰ 230 সদস্যযুক্ত প্ৰকল্প উন্নয়ন কেন্দ্ৰ ইনফোসিসৰ এই প্ৰকল্প উন্নয়ন কেন্দ্ৰই অসমক প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ দিব এক নতুন শক্তি ইনফোসিসে গুৱাহাটীত 250 ল'ৰা ছোৱালী কৰ্মসংস্থাপন দি ডেভেলপমেন্ট চেণ্টাৰ এটাও আৰম্ভ কৰিছে কেইদিনমান আগতে অসমত সেই ধৰণে 500 ল'ৰা ছোৱালী কৰ্মসংস্থাপন দি বিপিও এটাও আৰম্ভ হৈছে এডভান্টেজ অসমৰ প্ৰাক মুহূৰ্তত এনেবোৰ পজিটিভ বাতৰিয়ে আমাক সকলোকে অধিক আশান্বিত কৰি তুলিছে মুঠতে অসমত আৰম্ভ হৈ গল উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নৱজাগৰণ যাক কব পাৰি উদয় হল ইখান কোণত ভাগ্য ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট